অৰুণোদয় আঁচনি নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন কৰিব, ফৰ্মটো ক'ত পাব, ইয়াৰ লগত কি ডকুমেণ্ট লাগিব, ফৰ্মটো ক'ত জমা দিব লাগিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পাই আছে সেইসকলে কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম আৰু এবাৰ জমা দিব লাগিব। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব আৰু যিসকলে অৰুণোদয় আঁচনি পাই আছে সেইসকলে কেনেকৈ এপ্লাই কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন আৰম্ভ হৈ যাব। এতিয়া আপোনালোকে কেনেকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব জানি লওক। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, এবাৰ এপ্লাই কৰিছিল কিন্তু অৰুণোদয় আঁচনি হোৱা নাই, কিন্তু আৰু এবাৰ এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব, ফাৰ্ষ্ট সেইটো প্ৰচেছ জানি লওক। ইতিমধ্যে কিন্তু 15 তাৰিখে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম আহি যাব। যিটো আপোনাৰ পঞ্চায়ত আছে তাত কিন্তু ইতিমধ্যে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম আহি যাব। আপোনালোকে আপোনাৰ পঞ্চায়তত যাই অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ল'ব লাগিব। তাৰপিছত আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব। তাৰপিছত কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাই এপ্লিকেশ্যন ফৰ্মটো জমা দিব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব সেইটো প্ৰচেছ জানি লওক। কি ডকুমেণ্ট লাগিব জানি লওক। ফাৰ্ষ্ট ডকুমেণ্ট লাগিব আপোনাৰ আধাৰ কাৰ্ড, 2 নম্বৰ ডকুমেণ্ট লাগিব আপোনাৰ পেন কাৰ্ড, আৰু 3 নম্বৰত লাগিব আপোনাৰ ডমিচিয়েল চাৰ্টিফিকেট। ডমিচিয়েল চাৰ্টিফিকেটটো হৈছে আপোনাৰ ভোটাৰ ID কাৰ্ড বা অথবা আপোনাৰ আধাৰ কাৰ্ড। আপোনাৰ যিটো অসমৰ নাগৰিকত্ব আছে সেইটো ডকুমেণ্ট আপোনাৰ ডমিচিয়েল চাৰ্টিফিকেট হয়। ভোটাৰ ID কাৰ্ড অথবা আপোনাৰ আধাৰ কাৰ্ড ইয়াৰ লগত দি দিব। তাৰপিছত কিন্তু আপোনাৰ ইনকাম চাৰ্টিফিকেটটো লাগিব। এইটো বৰ্তমান যিসকলে BPL ঘৰৰ কাৰণে আবেদন কৰি আছে সকলোৰে কিন্তু ইনকাম চাৰ্টিফিকেটটো জমা দিব লাগিব। সেইকাৰণে কিন্তু আপোনাৰো ইনকাম চাৰ্টিফিকেটটো লাগিব পাৰে। সেইকাৰণে আপোনালোকে অতি সোনকালে ইনকাম চাৰ্টিফিকেটটো বনাই ৰাখি দিয়ক। যদি আপোনালোকে এতিয়ালৈকে ইনকাম চাৰ্টিফিকেটটো বনোৱা নাই, কেনেকৈ আপোনালোকে ইনকাম চাৰ্টিফিকেটটো বনাব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে অতি সোনকালে ইনকাম চাৰ্টিফিকেটটো বনাই ৰাখি দিয়ক। তাৰপিছত লাগিব আপোনাৰ বেংক পাছবুক। ইয়াত আপোনালোকে যিটো বেংকৰ পাছবুক দিব সেইটো যাতে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে অথবা আপোনাৰ একাউণ্টটো DBT লিংক থাকে, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট চেক কৰিব যে আপোনাৰ একাউণ্টটো আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ আছেনে নাই। যদি আপোনাৰ একাউণ্টটো আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক নাই, কেনেকৈ আপোনালোকে আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰিব, নেক্সট ভিডিঅ' আহি আছে। তাৰপিছত লাগিব আপোনাৰ মোবাইল নম্বৰ। তাৰপিছত লাগিব আপোনাৰ পাছপোৰ্ট চাইজ ফটো। আপোনাৰ ইয়াত 2 কপি ফটো লাগিব। তাৰপিছত লাগিব আপোনাৰ ৰেচন কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিটো লাভ নকৰিব। আপোনাৰ কিন্তু ৰেচন কাৰ্ডটো থাকিব লাগিব, তেতিয়াহে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিটো লাভ কৰিব। আপোনাৰ ডকুমেণ্ট লাগিব এইকেইটা ডকুমেণ্ট জেৰক্স কৰি লৈ ফৰ্মত কাটি আপোনাৰ পঞ্চায়তত জমা দিব লাগিব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পাই আছে সেইসকলে কিন্তু আৰু এবাৰ ফৰ্ম জমা দিব লাগিব, নহ'লে কিন্তু আপোনাৰ অৰুণোদয় আঁচনিটো বাতিল হৈ যাব। যিসকলে অৰুণোদয় আঁচনি পাই আছে সেইসকলে ফৰ্ম জমা দিব লাগিব, আৰু যিসকলে পোৱা নাই সেইসকলে কিন্তু আৰু এবাৰ নতুনকৈ ফৰ্ম জমা দিব লাগিব। নেক্সট ভিডিঅ' আহি